গুড মৰ্ণিং এভৰিৱান। মই আহিছোঁ বাৰীলৈ, মোৰ লগতে হাজবেণ্ডো আহিছে। আমাৰ বাৰীতে এনেকৈ গোলনেমু এজোপাত গোলনেমু লাগি আছে। এইবিলাক কমলা নহয় দেই, গোলনেমু। তাকে বোলো কেইটামান বৈয়ামতে নিমখ দি থৈ দিওঁ বুলি ভাবি ছিঙিবলৈ আহিলোঁ। হাজবেণ্ডে ছিঙি দিছে, মই লগতে আহিছোঁ। গছজোপা অকণমান ওখ বাৰু, কিন্তু ইমানো ওখ নহয় যে জখলা লগাই পাৰিবলগীয়া হয়। সেইকাৰণে চকী এখনতে উঠি তেওঁ পাৰি দিছে। মই বাস্কেট এটাতে লৈ লৈছোঁ গোটেইখিনি। গোলনেমু মানে এনেদৰে নিমখত ভৰাই থোৱা গোলনেমু বৰ ঔষধৰ কাম কৰে, ভাল ঔষধি গুণ আছে। ডিচেণ্ট্ৰি হ'লে ইয়াৰ পৰা অকণমান উলিয়াই খাই দিলে ডিচেণ্ট্ৰি ভাল হৈ যায়। এইবিলাক গাঁৱলীয়া ঔষধ আৰু মানে, তথাপিও মানে ডিচেণ্ট্ৰিত কাম দিয়ে বুলি জানো আৰু মানে, সেয়েহে ভাবিলোঁ কেইটামান সংৰক্ষণ কৰি ৰাখোঁ, কাৰণ চব সময়তে পোৱা নাযায় ন। আনি গোটেইখিনি পানীত অকণমান সময় তিয়াই ৰাখি এনেদৰে বাহিৰৰ কোলা কোলা অংশখিনি এনেদৰে চফা কৰি দিছে হাজবেণ্ডে। মই মচি গৈছোঁ, কাৰণ পানীটো থাকি গ'লে ভেঁকুৰ হোৱাৰ চান্স থাকে ন। সেইকাৰণে তেওঁ পটাপট এনেদৰে চফা কৰি গৈছে আৰু মই মচি গৈছোঁ কটন কাপোৰ এখনেদি। এতিয়া আহিছোঁ মই একেবাৰে ওপৰ ফ্ল'ৰৰ চৰ্টলৈ আহিছোঁ। ইয়াত ৰ'দ দি আছে, ইয়াতে মই মেলি দিম বুলি এই গোটেইখিনি টেঙা লৈ আহিছোঁ। ইয়াত কাপোৰো মেলোঁ আৰু যিকোনো আচাৰবিলাক মই ইয়াতে মেলোঁহি আহি। ইয়াত কাপোৰ এক বাল্টিঙো লৈ আহিছোঁ, লগতে সেইখিনিও মেলি থৈ যাম। ইয়াতে এতিয়া টেঙাখিনি মই এখন ডলাত এনেদৰে পেপাৰ এখন দি লৈছোঁ আৰু এনেদৰে মেলি দিছোঁ। 2-3 দিনমান মেলিম, তাৰপাছত বৈয়ামত ভৰাই ৰাখিম। এয়া শিলিখাও আছে, ইয়াতে শুকাই ৰাখিছোঁ।